মই যেহেতু মোৰ ইউটিউব চেনেল আছে আৰু মোৰ ফেচবুক পেজ হয় এইটো মানে সেইকাৰণে মই কাহিনীবোৰ শ্বেয়াৰ কৰাৰ কাৰণে মানে তাত দি দিলো দি দিয়া কাৰণে আচলতে সেইটো যে ইমান মানে এটা ইছ্যু ল'ব সেইটো ভবা নাছিলো ইয়াৰ বাবে মই দুখী তাতে যেতিয়া মোৰ মানুহজনে ক'লেহি যে এইটো মিছা তুমি কেলে লিখিলা মই তেতিয়া ভাবিলো হয় মইতো গোটেইখিনি সম্পূৰ্ণকে নাজানো এনে মানে মাজতে সেই লাষ্টৰ সেই বাক্যকেইটা মানে সোমোৱাই দিলো সেইকাৰণে মই যেতিয়া ভাবিলো যে হয় মোৰ ভুল হ'ল সেইবুলি মই তেতিয়াই পষ্টটো ডিলিট কৰি দিলো আৰু ইয়াৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত আচলতে এনেকুৱা ভুল তথ্য এটা উলিয়াব নালাগিছিল ইয়াৰ বাবে আপোনালোকে মাফ কৰি দিব বাইদেউ অত্যন্ত স্পৰ্শকাতৰ বিষয় চাব এজন আপুনি এটা ডাঙৰ এটা মৰ হ্ৰাস কৰিলে কিন্তু পিতৃ আৰু ভায়েক সেই ঘটনাটো আপুনি এনেধৰণে সামাজিক মাধ্যমত দি দিবৰ কাৰণে আপুনি কিয় চেষ্টা কৰিলে এইটোতো মানে আপুনি ফেচবুকত আপুনি কিবা প্ৰচাৰ পাবৰ কাৰণে নে আপোনাৰ ইউটিউব চেনেলত আপোনাৰ ভিউৱাৰ্ছৰ বাবে কি কাৰণে আপুনি কৰিলে এইটোতো অত্যন্ত আপুনি ভয়ংকৰ ঘটনা কৰিলে বাইদেউ আচলতে মই এনে যি টি মন গ'লে লিখি থাকো সেইটো মনলৈ আহিলে মন গ'লে লিখে বাইদেউ কিন্তু এইটো কথা নাজানো মন গ'লে লিখা ঘটনা হয় হয় নহয় মই আজি মানে আগতে লিখো যে সেইকাৰণে মানে এইটো মনলৈ আহিল কাৰণে লিখিলো কিন্তু লিখিব নালাগিছিল হয় এইটো মন গ'লে লিখা কথা নহয় এই পৰিয়ালটো যথেষ্ট অন্তৰ্দুখ পাব এনেধৰণে কিছুমান কথা বাহিৰত বুবুবা হ'ব পাৰে কিন্তু প্ৰমাণ নোহোৱাকৈ বাইদেউ এনেধৰণে আপুনি দিব নালাগিছিলে ইয়াৰ বাবে মই দুখী আৰু পৰিয়ালটোক কি ক'ব আপুনি পৰিয়ালটো মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো মই দুখিত তেওঁলোকৰ ওচৰত এনেদৰে মই মিছাটো ভুল বাতৰি এটা উলিওৱাৰ বাবে আৰু আৰক্ষী এতিয়া আপোনাক বিচাৰিছে নিশ্চয়কৈ থানালৈ যাম মই এজাহাৰ দিম মই এজাহাৰলৈ তেওঁ ফোন কৰিছিলে মই এতিয়া থানালৈ মানে আপুনি কি এজাহাৰ দিম বুলি ক'লে যে মই স্পষ্টীকৰণ দিম মানে আপুনি যে ভুল মই ভুল যে কৰিলো সেইটো স্পষ্টীকৰণ আপোনাৰ ওচৰত কোনো তথ্য প্ৰমাণ নাই বাইদেউ নাই মানে তথ্য প্ৰমাণ নহওক আপোনাৰ মন মই দি দিছিলো প্ৰথম নিউজটো সঁচা আছিলে কিন্তু তেওঁ যে মাৰ্ডাৰ হৈছিলে কিন্তু পিছৰডোখৰ ভায়েক বাপেক সেই কথাখিনি আচলতে মই এনেই মনলৈ আহিলে লিখি দিলো কিন্তু সেইটো সমাজলৈ অত্যন্ত বেয়া বাৰ্তা দিব সেই পৰিয়ালটোৱে কিয় ন্যায় পোৱা নাই আপোনাৰ এই ভুলটো কেনে পৰিৱেশৰ সৃষ্টি কৰিব আপুনি এবাৰ ভাবিছে বাইদেউ হয় মই ভাবিছো এতিয়া মোৰ ভুল হ'ল ইয়াৰ বাবে নাই নাপাওঁ চিনি নাপায় আপুনি কাৰো লগত তেওঁলোকৰ পৰিয়াল নাই আপোনাৰ ঘৰ ইয়াতে মোৰ মাৰ ঘৰ তিতাবৰ আৰু ইয়াৰ হাজবেণ্ডৰ ঘৰ বহুতে গাঁও ঠিক আছে ধন্যবাদ জ্ঞাপন